পুৰা মানে 80 কেজি লোড 80 কেজি আৰু মই মেনুৱেল চলাই আছো যদি 4x4 নহল হয় তেতিয়াহ'লে দুটা ঘূৰিলে হয় আৰু দুটা নুঘূৰিলে হয়। নমস্কাৰ বন্ধুসকল, এয়া হৈছে গুৱাহাটীৰ ফেঞ্চি মাৰ্কেট আৰু মাৰ্কেটত আহিলোঁ যি আমাৰ বাবুৰ কাৰণে এখন গাড়ী ল'ম বুলি। আৰু বন্ধুসকল শেষত এইখন যি কাৰ্টনৰ পৰাই উলিয়াই আছে আই আছে আৰু মই যি দোকানীজনক কৈছোঁ মোক মানে 100 কেজি লোড টানা লাগে আৰু তেওঁলোকে 100 কেজি লোড টানা এখন উলিয়াই আছে হেভি চাই। আৰু বন্ধুসকল বাহিৰত যিকেইখন আছে মানে 100 কেজি নহয় 30-40 কেজি ধুনীয়াকৈ টানা আছে, কিন্তু 100 কেজি নাই। এইখন উলিয়াই পেলাই মোক দেখুৱাব। আৰু বন্ধুসকল এতিয়া ইয়াত দেখিব পাইছে ধুনীয়া ধুনীয়া বহুত পোৱালি মানুহৰ স্কুটাৰ স্কুটি কাৰ একদম ভৰি আছে। আৰু আপোনালোকক যদি লাগে এইটোক মই স্ক্ৰীনত কণ্টেক্ট নম্বৰটো দি দিছোঁ, ইয়াতে ফোন কৰি পেলাই বুজিব পাৰে। আৰু বন্ধুসকল যিটো গতিকে আমাক গাড়ীখন দিব তেওঁলোকে গোটেইখিনি টেষ্টিং কৰি পেলাই দিব আৰু এয়া টেষ্টিং কৰি আছে। আৰু বন্ধুসকল ইয়াত যি চাইকেল ইলেক্ট্ৰিকেল যি চাইকেল বেটেৰীত চলা চাইকেলো আছে, আপোনালোকক যদি চাইকেল লাগে চাইকেলো ল'ব পাৰে। আৰু মই 2-3খন দোকান ঘূৰিলোঁ ওচৰে পাছৰে, কিন্তু চবতকৈ ৰেটটো কম ইয়াতে পাইছোঁ আৰু ইয়াতে ভাল লাগিলে লৈ পেলাই। যিখন গাড়ীও পাইছোঁ হেভি, আৰু বাকী জেগাখিনিত বাকী দোকানকেইখনত চালোঁ কিন্তু এনেকুৱা হেভি কাৰ নাপালোঁ, চব চিম্পুল মানে 30-40 কেজি লোড লোৱা আছে। আৰু ইয়াতে পালোঁ যি 100 কেজি টানা। তে বন্ধুসকল এইখনো দেখিব পাইছে ব্লেক কালাৰৰ, কিন্তু বহুত ধুনীয়া লাগিছে। কিন্তু এইখন লোডটো কম টানিব, কিন্তু গাড়ী এখনো মোৰ পচন্দ লাগিছিলে। কাৰণ লোডটো কম টানিবৰ কাৰণে এইখন নললোঁ, কাৰণ আমাৰ ঘৰত যিটো গতিকে বাবু দুটা আছে আৰু আমাৰ পূৰ্ণিমা আছে, সময়ত 3জনকো উঠাব লাগিব, সেইকাৰণে ল'লোঁ অকণ হেভি চাই পেলাই। 3জনটো টানিব টানাত, কিন্তু জাগা নাই, বহা জাগা নাই, দুজনে বহিব লাগিব। তে বন্ধুসকল এতিয়া আহকচোন যি আমাক দাদাজনে ধুনীয়াকৈ এয়া টেষ্টিং কৰি পেলাই দিব আৰু ধুনীয়াকৈ চাই লওঁ টেষ্টিংটো আৰু আপোনালোককো দেখুৱাওঁ। তে আহকচোন টেষ্টিংটো চাওঁ। সব গুলো চাৰিটা সব গুলো ঠিক আছে, চাই লওক। ষ্টেৰিং লগাই ল'ব, সব আছে লগোৱা চিষ্টেম আছে, সব লগাব লাগিব। লাইট আছে, এইটো ষ্টাৰ্টিং আছে, এইটো গ্লাছ, এইটো ৰিম'টটো চেক কৰি দিওঁ। ৰিম'টটো এই বেটাৰী লগাওঁতো এইটো লাইট তলৰ লাইট এইটো আগে পিছে হেণ্ডেল বডি সেইটো চাই লওক। আগুৱাৰ পিছতো সেইটো আগে। তে বন্ধুসকল এইবিলাক যি আছে চব এয়া ইলেক্ট্ৰিকেল চাইকেলো আছে আৰু যি বেটেৰী চাইকেল চাৰ্জ দি পেলাই চলাব পাৰে। তে আপোনালোকক যদি লাগে যি মই স্ক্ৰীনত নম্বৰ দিছোঁ তাত কণ্টেক্ট কৰি ল'লে আপোনালোকে প্ৰাইচো জানিব পাৰিব। জেগাখিনিৰ নাম কামাৰপট্টি ফেঞ্চি বজাৰ কামাৰপট্টি। তে বন্ধুসকল লাগিলে আহিব, ইয়াত আছে। অঁ এয়া মই ল'লোঁ আৰু লাগিলে ইয়াত আহিব। ফ্লিপকাৰ্টতকৈ বহুত কমত পালোঁ, 6000 টকা ডিছকাউণ্টত পালোঁ। পৰিব পিছফালে থাক। খোল ভোম আছে ইয়াতে, খুলি দিয়া বম, খুলি দিয়া। এইফালে খুলিচোন বেলেগ টিপটো। তাক ধৰি ল সোমাই থাকিব। কোনফালে গ'লে দুটা পলাল নেকি? ওলা বিতম কৈ এইফালে চাইডত থ। বন্ধুসকল দেখিব পাইছে আমাৰ বাবু পূৰ্ণিমা গোটেইকেইটা ফূৰ্তিত একেবাৰে ক'ব নোৱাৰা হৈ আছে। আৰু এতিয়া মোক শান্তি দিয়া নাই, মানে ৰাতি 9টা বাজি গ'ল, তেওঁ মানে ফিটিং কৰিবই লাগিব। আৰু এইফালে যি এক্সেল যিকেইটা আছে ইয়াতে চকাকেইটা যি সোমাব, ইয়াত অলপ গিৰিজ দি দিব লাগিব, তেতিয়া মানে চকাকেইটা ধুনীয়াকৈ ফ্ৰী হিচাপত ঘূৰিব। আৰু বন্ধুসকল সেইটো হৈছে গিয়াৰ বক্সৰ যি ছিষ্টেমটো, তাতে মেজাৰমেণ্ট কৰি লগাব লাগিব। লগাই পেলাই এইফালে যি নট আছে, নট আৰু ৱাছাৰটো দি পেলাই নটকেইটা টাইট কৰি দিব লাগিব।
আৰু গোটেইকেইটা চকাত ধুমাধুম সেনেকেই লগাই আছোঁ আৰু গিৰিচ অলপ দি দিছোঁ আৰু ধুনীয়াকৈ চকাকেইটা জাগাই জাগাই যেনেকৈ আছে এনেকৈ হিচাপত খাজে খাপে ধুনীয়াকৈ মিলাই আৰু নটকেইটা টাইট দি দিম। আৰু বন্ধুসকল এতিয়া যি আৰু বস্তু আছে যিকেইটা ইয়াত চিট লগাব লগা আছে আৰু যি পিছফালৰ যিকেইটা চেফ গাৰ্ড আছে গোটেইকেইটা লগাব লাগিব। আৰু দেখিব পাইছে এয়া আমাৰ বাবু একদম মানে শান্তি দিয়া নাই, টোপনিও নাই সিহঁতৰ। আৰু ধুনীয়াকৈ এতিয়া মই ফিটিং কৰি আছোঁ, ষ্টাৰিংটোও লগালোঁ আৰু গোটেইকেইটা লগাব লাগিব। তাৰপিছত বন্ধুসকল যি চকা, বন্ধুসকল এতিয়া দেখুৱাই আছোঁ গাড়ীৰ চকাৰ চাইজটো কিমান আৰু যি মাটিৰ পৰাই চকাৰ যিটো চাইজ হৈছে মোটামুটি 14 ইঞ্চি চকাৰ চাইজ। আৰু গাড়ীখনৰ যিটো দীঘলটো মই দেখুৱাই আছোঁ, গাড়ীখনৰ দীঘলটো কিমান ইঞ্চি আছে চাচোন সেইফাললৈকে, সেই তালৈকে জোখ কিমান। বন্ধুসকল দীঘল যিটো আছে 52 ইঞ্চি আছে ন, 52 ইঞ্চি দীঘলটো আৰু বহলটো বন্ধুসকল যিটো বহল আছে 30 ইঞ্চি আৰু য'ত আমাৰ বেবী বহা জেগাখিনিৰ হৈছে 20 ইঞ্চি। বেবী বহা জেগাখিনি মোটামুটি 20 ইঞ্চিৰ আশে পাশে আছে আৰু এয়াই আছিলে। আৰু ইফালে অলপ জেগা দিছে মানে বস্তু বাহানি থোৱাৰ কাৰণে। আৰু এইখন দিছে পোৱালি কাৰ্পেট, মানে লেতেৰা নহ'বৰ কাৰণে এইখন দিছে ধুনীয়া, সেইখন ভাল লাগিছে। কিন্তু এইটো হৈছে এক্সেলেটাৰ, এইটো মেনুৱেল কাম কৰিব আৰু এক্সেলেটাৰ কাম কৰিলে এইটো মানে পিছুৱাই যাব আৰু এইটো আগুৱাই যাব আৰু মিডিলত এয়া নিউট্ৰেল। আৰু এইটো হৈছে লেখাই আছে দেখিব পাইছে, এইটো মুড দিলে গাড়ীখন নিজেই ঝুলাই থাকিব, পোৱালিকেইটাক ঝুলাই থাকিব আৰু ধৰি থাকিব নালাগে। বন্ধুসকল এয়াই আছিলে আজি যিটো ভিডিঅ' আছিলে। আৰু 4টা মটৰ আছে, 4টা চকাত 4টা মটৰ আছে আৰু ষ্টাৰিঙত এটা আছে, টোটেল 5টা। বন্ধুসকল এতিয়া দেখুৱাই আছোঁ যিটো ইয়াত মেইন হৈছে বেটেৰী। আৰু বেটেৰীটো ইয়াত দেখিব পাইছে, এইটো লেখাই আছে 12 ভল্ট 7H। আৰু এইফালে আছে কণ্ট্ৰলাৰ বৰ্ড এখন আৰু এয়া মটৰ দেখিব পাইছে, এইফালেও মটৰ আছে, সেইফালেও 4টা মটৰ আছে ইয়াত যি চকাকেইটা ঘূৰিবৰ কাৰণে। আৰু এইটো দিছে এইটো এটা কণ্ট্ৰলাৰ হয়। আৰু এইটো এটা দেখিব পাইছে, এইটো মই নিজেই বহাই দিছোঁ, কাৰণ যেতিয়া গাড়ীখন যদি একেবাৰে চলিব নালাগে তেতিয়া এইটো চুইচ আছে, এইটো অফ কৰি থৈ দিলে এইফালে চুইচ দবাই থাকিলেও আৰু লাইন নাহে আৰু দেখিব পাইছে। আকৌ যদি মই চুইচটো দি দিওঁ, এই চুইচটো দি দিলোঁ, এতিয়া দেখিব পাইছে গাড়ীখন অন হৈ গ'ল। আৰু বন্ধুসকল টেষ্টিং কৰাৰ আগতে ফুল চাৰ্জ দি লওঁ। আৰু এয়া আজি দেখিব পাইছে ফুল চাৰ্জ হৈ গ'লে গ্ৰীণ কালাৰ হৈ যাব, যিটো আমাৰ চাৰ্জাৰ যিটো দিছে কোম্পানীৰ পৰা সেইটো গ্ৰীণ কালাৰ হ'ব। আৰু যেতিয়া চাৰ্জ লৈ থাকিব তেতিয়া ৰেড কালাৰ হ'ব। আৰু বন্ধুসকল ইতিমধ্যে মই 6 ঘণ্টামান চাৰ্জ বহাই দিলোঁ আৰু 6 ঘণ্টামান চাৰ্জ বহোৱাৰ পিছত গ্ৰীণ কালাৰ হৈ গ'ল, মানে ফুল চাৰ্জ হৈ গ'ল। আহকচোন এতিয়া টেষ্টিং কৰোঁ। ভিডিও ওটাকে মাৰি দিছে নহয়, ওটাকে উখলি আছে, ওটা গোটাই ৰাখি দিছে। ঢুকাই দে, ওদিকে ঢুকাই দে। যাব দে। গাড়ি আছে, সেফালে থাকবে। খেলবি নাই?
ओ डूड বলবই পারবো না বহিব পাৰিব বহাই দিছোঁ বহাই দিওঁ বাছ ৰ এতিয়া ভাল হ'ব পিছুটিকে থাক পিছুটিকে একজনমান থাক এইফালে আন এইফালে আন খাই দে তিৰি খাই দে নাপৰে তে বন্ধুসকল এজনো উঠাই পেলাই চালোঁ দুজনো উঠাই চাইছোঁ আৰু এতিয়া যি দেখিব পাইছে তিনিজনো উঠাইছোঁ আৰু গাড়ীখনে কোনো কাৰণত প্ৰব্লেম দিয়া নাই ধুনীয়াকৈ চলি আছে আৰু ইয়াৰ পিছত বন্ধুসকল যি আমাৰ পূৰ্ণিমা আৰু পূৰ্ণিমা ভায়েকক দুইটাক উঠাই পেলাই চাম তাৰপিছত আমাৰ প্ৰীতমে উঠিব আৰু তাৰপিছত মই উঠি পেলাইও চাম কেনেকুৱা হয় ভাঙিয়ে যায় এনে চলে তে বন্ধুসকল ভিডিঅ'টো যাতে শেষলৈকে চাই তেতিয়াহ'লে গোটেইখিনি দেখা পাব ভালকে রাস্তা লাগে বাবা তে বন্ধুসকল ৰাতি হলে লাইটিংখিনি মই দেখুৱাইছোঁ আৰু এই দেখিব পাৰিছে আগফালৰ যিখিনি লাইট আছে হোৱাইট কালাৰৰ আৰু যি গান মিউজিক বজিলে মিডিলত যিখিনি লাইট দিয়া আছে এইখিনি জ্বলে আৰু যি ইয়াত স্পিকাৰ যিটো আছে পুৰা 10 ৱাটৰ হয় ধুনীয়া সাউণ্ড আছে আৰু বন্ধুসকল ইয়াৰ যি মিউজিকটো যদি মই মিউজিকটো শুনাই দিওঁ তেতিয়াহ'লে গানত আকৌ কপিৰাইট আহি যাব আৰু বন্ধুসকল এতিয়া দেখুৱাইছোঁ পিছফালে আৰু পিছফালৰ লাইটখিনি ইয়াত দেখিব পাৰিছে ৰেড লাইট দিয়া আছে আৰু বন্ধুসকল 3 ঘণ্টা 10 মিনিট চলিলে আৰু বেটাৰী লো হ'ল আৰু এতিয়া মই চাৰ্জ দিব লাগিব আৰু ইয়াত বেটাৰী লো হ'লে ইণ্ডিকেটৰ লাইটটো দেখুৱাই দিয়ে য'ত বেটাৰী
বেটেৰী মানে চিষ্টেমত দিয়া আছে এই লাইটটো, এইটো ৰঙা হৈ গ'ল। আৰু এতিয়া চাৰ্জ দিম, আৰু বন্ধুসকল 6-7 ঘণ্টা চাৰ্জ দিয়াৰ পিছত এয়া গ্ৰীণ কালাৰ হৈ গ'ল। গাইজ এতিয়া টেষ্টিং হ'ব 4x4 হয় নে নহয়, আৰু যদি হয় তেতিয়াহ'লে ৰিম'ট দিয়াৰ লগে লগে 4টা চকা ঘূৰিব লাগিব। দেখিব পাৰিছে 4টা চকা ঘূৰিছে। আৰু যদি 4x4 নহ'ল হয় তেতিয়াহ'লে 2টা ঘূৰিলে হয় আৰু 2টা নুঘূৰিলে হয়। দেখিব পাৰিছে 4টা চকা ঘূৰি আছে, এইটোও ঘূৰি আছে, এইটোও ঘূৰি আছে, এইটোও ঘূৰি আছে, 4টা ঘূৰি আছে। আৰু এয়া আছে ষ্টাৰিং, আৰু ভিতৰতো এটা মটৰ আছে, ষ্টাৰিং মটৰ। একদম 100% 4x4, কাৰণ যিটো এটাকে ইণ্ডিয়ান ব্ৰেণ্ড হয়। 4টাও চলি আছে, আৰু ISI মই যিটো লগো আছে মই দেখুৱাই আছোঁ, এয়া দেখিব পাৰিছে ISI, আৰু ইণ্ডিয়ান ব্ৰেণ্ড হয়, এয়া ইণ্ডিয়ান ব্ৰেণ্ড দেখিব পাৰিছে, মেড ইন ইণ্ডিয়ান ISI 4x4। এইটো ব্লুটুথ মোড কৰি কানেক্ট কৰিব পাৰে। বন্ধুসকল এয়া হৈছে মিউজিক চিষ্টেম, আৰু ইয়াত USB দি পেলাইও গান বজাব পাৰিব, ব্লুটুথ দি পেলাইও পাৰিব। আৰু তাৰ কোম্পানীৰ পৰাই 2-3টামান গান ছেভ আছে, সেইকেইটা মেমৰি নোহোৱাকৈও বাজিব। আৰু এইফালে হৰণ, আৰু এইফালে টিপি ধৰিলে চাউণ্ডটো কমি যাব, আৰু এইফালে মিউজিক, আৰু এইফালে গান যদি চেঞ্জ কৰে এবাৰ টিপিলে গান চেঞ্জ হৈ যাব, আৰু টিপি ধৰি থাকিলে চাউণ্ডটো বাঢ়ি যাব। তে বন্ধুসকল এয়া আছিলে মিউজিক চিষ্টেম মেনুৱেল। এয়া দেখিব পাৰিছে, এই ষ্টাৰিং কাটি এনেকৈ চলাব পাৰে, আৰু ৰিম'ট দিও চলাব পাৰে, ৰিম'ট দিও পাৰে, মেনুৱেলো পাৰে। আৰু এয়া হৈছে মিউজিক, ইয়াত USB লগাব পাৰে, আৰু ব্লুটুথ কানেক্ট কৰিও বজাব পাৰিব। এইটো দেখিব পাৰিছে, এইটো চলি থাকিলে কিন্তু খুলি যায়গৈ, সেইকাৰণে এইটো খুলিয়ে থ'ব লাগিব। আৰু মানে যদি ইয়াত এঠা দিয়া যায়, এঠা দি লগালে আকৌ নটকেইটা যদি কেতিয়াবা ঢিলা টাইট হয়, সেইটো কাৰণে দিগদাৰ হ'ব। সেইকাৰণে মই এই বস্তুকেইটা খুলি থৈ দিছোঁ। আৰু কোম্পানীয়ে ঠিকেই দিছে, কিন্তু ইয়াক টাইট ফিটিংটো কিবা লকটো ভালকৈ দিয়া নাই, আৰু মানে খুলি যায়, চলি থাকোঁতে খুলি যায়। গতিকে এইকেইটাক চাইড কৰি থৈ দিছোঁ, আৰু এইকেইটা ইমান ইম্পৰ্টেণ্ট নহয়। আৰু লগালেও এনেকৈ লগাই ল'ব পাৰে, কিন্তু অলপ ৰাস্তা ফালে যদি যোৱা যায়, ৰানিং হয়, তেতিয়াহ'লে মানে এইকেইটা ঢিলা হৈ আহে। গতিকে এইটো এটা কম লাগিলে মোৰ, বাকী এনেই ঠিকেই আছে। 3টা লাইট দিছে, দেখিব পাইছে 3টা লাইট জ্বলি আছে, আৰু ৰাতি লাইটকেইটা খুব বঢ়িয়া লাগিব। তেতিয়া আমি টেষ্টিং কৰিম। ইয়াত 3টা পোৱালি উঠাই চালোঁ, 2টা পোৱালি উঠাই চালোঁ, এটাও উঠাই চালোঁ। এতিয়া আমাৰ মোটামুটি কিমান কেজি আছে তই? 50 কেজি আছে। আমাৰ পোৱালিকেইটা বাৰু এতিয়া শুই আছে, কিন্তু সিহঁতে উঠাৰ লগে লগে একদম গাড়ী পাই নামিব নোখোজে। এইটো বন্ধুসকল আৰু এটা কথা ক'ব পাহৰিলোঁ, এইটো ছিট বেল্ট আছে, আৰু ইয়াৰ নটকেইটা খোলা আছে, মই লগাই দিম নটকেইটা। এইটো ছিট বেল্ট হয়, এইটো মানে পোৱালি মানুহ উঠালে ছিট বেল্টটো দিব লাগে। এই দৰ্জাৰ মানে লককেইটা ইমান এটা ভৰসা নাই, এই দেখিব পাৰিছে এইকেইটা লক হয়, কিন্তু ইমান এটা মানে হেভি লক নহয়, আৰু এইকেইটা মানে নিজে অট'মেটিক এনেকৈ খুলিও যায়, মই পাইছোঁ এনেকৈ। গতিকে খুলি গ'লে পোৱালি বহি থাকিলে মানে পৰি থাকিব পাৰে, সেইকাৰণে ছিট বেল্টটো বঢ়িয়া দিছে, এইটো লগাই ল'লে টেনশ্যন নাই। তে বন্ধুসকল এতিয়া পূৰা 50 কেজি ৱেইট দি পেলাই চাম। উঠ আমাৰ পূৰা 50 কেজি লোড উঠাই চাম, টানিব পাৰে নে নোৱাৰে। দৰ্জাখন মাৰি লওঁ, লকটো লগাই লওঁ। তে বন্ধুসকল এতিয়া ষ্টাৰ্টিং হ'ব 50 কেজি। ষ্টাৰ্ট কৰ, কি ক্লাছ দে, ৰেচ ক্লাছ চব দি আছে, আৰু স্পীডতে তে বন্ধুসকল ইয়াত ব্ৰেক নাই, কিন্তু দে পেছোৱা এতিয়া ৰিভাৰ্ছ। এইটো বন্ধুসকল ৰিমটত চলোৱা নাই, এইটো মেনুৱেল ৰিভাৰ্ছ। বন্ধুসকল দেখিব পাৰিছে 50 কেজিলৈকে টানিছে, আৰু কোনো কাৰণত বন্ধ হৈ যেনে চাবি পিছফালে খুন্দা খাব। আমাৰ মানে ড্ৰাইভাৰো নতুন আৰু গাড়ীও নতুন, গতিকে দেখিব পাৰিছে এই 50 কেজিলৈকে ধুনীয়াকৈ টানিছে। বৰ্তমান বন্ধ হোৱা নাই, চলি আছে। আৰু আমাৰ এইখিনি জেগাত ঠেক, আৰু ধুনীয়া পাকা ৰাস্তা হ'লে
ধুনীয়াকৈ দৌৰিব। এতিয়া দেখিব পাৰিছে আৰু এবাৰ দেখিব পাৰিছে এইটো কাৰ্টনটো, আৰু যি ইয়াত MRP দেখিব পাৰিছে, ইয়াত ইফালে এটা আছে 22,500 আৰু 26,500। গতিকে মই ইয়াতকৈ কমতে পাইছোঁ। কিমানত পাইছোঁ মই জনাই আছোঁ। তে বন্ধুসকল, মই আনিছোঁ গুৱাহাটীৰ পৰা আৰু মই পাইছোঁ 11,000। তে বন্ধুসকল, এতিয়া টেষ্টিং কৰিম ৰিম'ট, আৰু ৰিম'টটো যি দূৰত্বটো টেষ্ট কৰিম 100 মিটাৰ দূৰলৈকে কেনেকুৱা কাম কৰে নে নাই। আৰু এতিয়া মই আহিছোঁ মেইন ৰাস্তাৰ ফালে, আৰু বৰ্তমান মেইন ৰাস্তাৰ কাষতে আছোঁ কিন্তু। আৰু এতিয়া ইয়াৰ পৰাই যি আমাৰ ঘৰলৈকে পূৰা 100 মিটাৰতকৈ অলপ দূৰ হয়। গতিকে ইয়াৰ পৰাই পূৰা ৰিম'ট মাৰি আছোঁ আৰু ধুনীয়াকৈ কাম কৰি আছে। 100 মিটাৰ পাৰ হৈ গৈছে, তেওঁ কাম কৰি আছে। আৰু বন্ধুসকল, মই জুম কৰি দেখুৱাইছোঁ, দেখিব পাইছে পিছফালে আমাৰ পূৰ্ণিমা আৰু মা গৈ আছে, আৰু যি আমাৰ বাবুৰ গাড়ীখন ধুনীয়াকৈ চলি গৈ আছে। তে বন্ধুসকল, ৰিম'টৰো ধুনীয়া পাৱাৰ আছে, যি 100 মিটাৰ পাৰ হোৱাৰ পিছতো ধুনীয়া কাম কৰি আছে। তে বন্ধুসকল, আহক এতিয়া মই নিজে উঠি পেলাই টেষ্টিং কৰোঁ। আৰু এইফালে চুইচটো চেঞ্জ কৰি দিলোঁ, কাৰণ নহ'লে পোৱালিটোৱে ঘনাই এইখিনিতে টিপি থাকে এনেকৈ, সেইকাৰণে চুইচটো ক'ত দিয়া হৈছে। এই দেখিব পাইছে একদম তলফালে দি দিছোঁ এইটো, নহ'লে ঘনাই ঘনাই চুইচটো মানে একবাৰ অন একবাৰ অফ কৰি থাকে। এতিয়া ভেজাল নাই, নহ'লে এইখিনিত দিলে ঘনাই মানে অফ অন হৈ থাকে। এতিয়া এইটো এতিয়া গান নবজাওঁ, নহ'লে কপিৰাইট আহি যাব। ঐ ধৰ আবা, মোকো বহিব দিয়া, ময়ো বহিম। মোক বহিব নিদিলে কেনেকৈ হ'ব? মই এতিয়া টেষ্টিং কৰিব লাগিব যে। সেইফালে যোৱা, তুমি সেইফালে যোৱা। মোকো বহিব দিয়া না, চাওঁ ময়ো চলাই চাম একবাৰ কেনেকুৱা লাগে। জেগা নাই, টেষ্টিং কৰিম এতিয়া। আৰু মেমৰিখন সোমাই দিলোঁ, গান বাজি থাকিলে আকৌ কপিৰাইট। এতিয়া বৰ্তমান উঠি গৈছোঁ 80 কেজি। তুমি ইয়াত ধৰা, আৰু এইফালে মই চেণ্ডেলটো খুলি লওঁ, নহ'লে এক্সেলেটাৰটো ৰিম'ট নিটিপিবি ৰ। এতিয়া আমি চলাই আছোঁ মেনুৱেল। গৈছে গৈছে, টানিছে টানিছে। তই অলপ দূৰত যা, দূৰৰ ফালে যা। তে গাইজ দেখিব পাইছে ইণ্ডিয়ান ব্ৰেণ্ড হয়, আৰু ইণ্ডিয়ান ব্ৰেণ্ড কাৰণে একদম পূৰা টানি লৈ গৈছে। দেখিব পাৰিছে পূৰা মানে 80 কেজি লোড, 80 কেজি, আৰু মই মেনুৱেল চলাই আছোঁ। আৰু এইফালে আমাৰ দৰ্জাখন মানে খুলি গৈছে, এতিয়া আকৌ গৈ আছে। দেখিব পাৰিছে এইবিলাক ইণ্ডিয়ান ব্ৰেণ্ড হয়। আৰু এতিয়া ঘূৰাই ল'ম গাড়ীখন। এতিয়া বেক কৰি দিম। এতিয়া ৰিম'টত চলা নাই, মেনুৱেল চলাইছোঁ। আমাৰ পূৰ্ণিমাই কৈ আছে ভাঙিব বুলি, গতিকে টেষ্টিং দেখিব পাৰিছে একদম পূৰা টানি আছে। 80 কেজি, 100 কেজি লোড টানে, কিন্তু 80 কেজি একদম পূৰা দেখিব পাৰিছে। আমাৰ বাবুই আৰু মই চলাই আছোঁ পূৰা। আৰু কমজুৰি গাড়ী হ'লে ইমান সময় বন্ধ হৈ গ'লে হয়। আৰু ৰাস্তাটো ইমান ভাল নহয়, ঘেটেক ঘাটাক ৰাস্তা, তেওঁ চলাই গৈ আছোঁ। পাৱাৰ, ইণ্ডিয়ান পাৱাৰ। এতিয়া আকৌ বেক কৰিম আৰু একবাৰ। তো কেমেৰামেন কেমেৰা কৰি থাক। আগফালে যা, আগফালে যা, আগফালে যা। ৰিম'টটো দিয়া।
তে বন্ধুসকল এতিয়া ৰিমট দি পেলাই চলাই চাম এতিয়া ৰিমট দি চলাই আছো এতিয়া ৰিমট দি চলাইছো দেখিব পাৰিছে এতিয়া ৰিমট দি চলাইছো মেনুৱেল চলা নাই আমাৰ মানে প্ৰেমানন্দ ভয় খাই গৈছে ভাঙি যায় বুলি ৰিমট দি পেলাই চলাই আছো ৰিমট দি চলালে অলপ ধলং পলং লাগি যায় বাস তে বন্ধুসকল এতিয়া ৰিমট দিয়ে চলাই আছো আৰু এবাৰ ব্ৰেক কৰি চাওঁ ৰিমট দি এতিয়া আগুৱাইছো একদম ধুনীয়া ধুনীয়া লাগিছে চলাই কেনেকুৱা লাগিছে এই তহঁতে চাই থ তে বন্ধুসকল ৰিমটটো থলো এতিয়া আমি মেনুৱেল হিচাপত চলাম এইটো মেনুৱেল এতিয়া অলপ এইফালে যাওঁ এইফালে ডাউন ফালে ইণ্ডিয়ান ব্ৰেণ্ড আৰু সদায় আই চাই পেলাই ল'ব আৰু এইখন যিখন মানে পোৱালি গাড়ী এইখনত মানে আই আছে সেইকাৰণে একদম পুৰা 4টা মটৰো পুৰা স্পীড পুৰা শক্তি এতিয়া ৰখালো আৰু মোৰ এই ভৰি চৰি বিষাই গৈছে কাৰণ বেগ হেকানা হৈ বহিব লগা হৈছে নামিলো বাবু বহা তুমি ধুনীয়াকে ষ্টাৰিঙত ধৰি লোৱা হা আমাৰ মালাডাল অলপ খুলকি গৈছে মালাডাল গাঁঠি মাৰি দিওঁ আৰু বন্ধুসকল ইয়াত যিকেইটা কেপ আছিলে কেপকেইটা খুলি দিলোঁ নহ'লে মানে ঠেটকেইটা ঢিলা হৈ থাকে যেতিয়া ঘূৰি থাকে তেতিয়া ঘনাই খুলি যায় সেইকাৰণে কেপকেইটা খুলি থোৱা হৈছে আৰু এতিয়া ধুনীয়া চলি আছে আৰু এতিয়া দেখা পোৱা যায় নটকেইটা কিবা ঢিলা হ'লে গম পোৱা যাব তে বন্ধুসকল এইটো হৈছে বেগ পেচুৱাই যোৱা এইটো হৈছে আগুৱাই অহা আৰু এইটো হৈছে কাটা গাড়ীখন কোনফালে কাটিব এই দুটা হৈছে কাটা কাটি তাৰপিছত এইটো হৈছে স্পীড এইটো 3টা মুড আছে 3টা মুডত 3টা স্পীড হয় এতিয়া আগুৱাইও নাযায় পিছুৱাই নাযায় কাৰণ এই চুইচটো দি থোৱা আছে এইটো আকৌ এবাৰ দবাব লাগিব তেতিয়া গাড়ীখন আগুৱা পিছুৱা কৰিব এইটো দি থলে মানে গাড়ীখন কোনোফালে নাযায় তে বন্ধুসকল এতিয়া আহিলো বিশেষ এটা ইম্পৰ্টেণ্ট কথা সৰু পোৱালিক উঠাই পেলাই যি সিট বেল্টটো লগাই দিব আৰু যি লককেইটা আছে দৰ্জাৰ লককেইটা কোনো ভৰসা নাই সিট বেল্ট লগাব আৰু যি দূৰৰ পৰা যদি ৰিমট মাৰি চলাই গাড়ীখনৰ কাষত এজন মানুহ থাকিব দিব কাৰণ যিটো হতিকে তাত মেনুৱেল সিস্টেমো আছে এক্সেলেটাৰ আৰু ভুলতে যদি এক্সেলেটাৰটো দবাই দিয়ে তে ৰিমটে কাম নকৰিব হয়তো গাড়ীখন আগুৱাই যাবগে নহলে পিছুৱাই যাব গতিকে এইটো ভুল কেতিয়াও নকৰিব দূৰৰ পৰাই চলালেও মানে গাড়ীখনৰ কাষত এজন মানুহ ৰাখিবই তে আমাৰ দুইজন বাবুৱে ধুনীয়াকৈ দেখিব পাইছে মোচা কামত লাগি আছে আৰু তেওঁলোক দুজনে কথা পাতি কৈ আছে মই চলাই পেলাই বোলে বহুত লেতেৰা কৰি দিলোঁ সেইকাৰণে চাফা কৰাৰ কামত লাগি আছে তে বন্ধুসকল এতিয়া আহক যি প্ৰাইচৰ কথা লৈ আহোঁ আৰু যোনখন স্লিপ মোক দোকানে দিছিলে সেই স্লিপখন আপোনালোকৰ ওচৰতো দেখুৱাওঁ তে বন্ধুসকল শেষত মই জনাই আছোঁ ইয়াৰ প্ৰাইচটো আৰু যি চাৰ্জিঙৰ যিটো সময় হৈছে চাৰ্জ কাৰণে পুৰা 6 পৰা 7 ঘণ্টা সময় লাগে আৰু বেকআপটো হৈছে পুৰা কণ্টিনিউ যদি চলোৱা যায় 3 ঘণ্টামান চলে আৰু ইয়াৰ যি ৰিমট মাৰি পেলাই চলোৱা যিটো দূৰ হয় পুৰা 100 মিটাৰলৈকে টেষ্ট কৰিছোঁ ধুনীয়া চলিছে 100 মিটাৰলৈকে আৰু বন্ধুসকল এতিয়া যি আজি হৈ গ'ল 28 ফেব্ৰুৱাৰী
আৰু মই আনিছিলোঁ এইফালে দেখুৱাই আছোঁ, এয়া দেখিব পাইছে 7 ফেব্ৰুৱাৰীত আনিছিলোঁ আৰু আজি ইমান দিন ধুনীয়াকৈ চলালোঁ, কোনো প্ৰব্লেম পোৱা নাই। আৰু শেষত আহিছোঁ প্ৰাইচ, আৰু প্ৰাইচ দেখিব পাইছে পূৰা 11,000 লৈছে। আৰু যি ফ্লিপকাৰ্টত চাওঁতে 17,500 টকা দেখুৱাই আছিলে, গতিকে অফলাইনত আনাৰ কাৰণে বহুতখিনি লাভ হৈছে। তে বন্ধুসকল, আজি 28 ফেব্ৰুৱাৰী ধুনীয়াকৈ ইমান দিন চলালোঁ, কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই। আৰু আজিলৈ এৰিলোঁ, ধন্যবাদ।